हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रং चेनेলত सम्प्रचारित হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অঞ্জলিয়ে সাগৰক এটা কথা সুধিব ৰখি আছিল আৰু অঞ্জলিয়ে আৰু এদিন সাগৰতৰ ঘৰত থাকিব পাৰিবনে সুধিছিল আৰু সাগৰৰ লগত যে এটা ইম্পৰ্টেন্ট কথা আছে বুলি কোৱা দেখিবলৈ পাইছিল আৰু তেতিয়া সাগৰৰ ঘৈণীয়েকে শুনি আছিল আৰু সকলো কথা মোক ক'ব নোৱাৰি দিয়াচোন বুলি সাগৰৰ ঘৈণীয়েকে কৈছিল আৰু তেতিয়া অঞ্জলিয়ে যে সুৰজিতক ভাল পায় সেই কথাটো ক'লে আৰু সুৰজিতক ভাল পোৱা পিছৰে পৰা যে সাগৰে অঞ্জলিক গুৰুত্ব নিদিয়া হৈছে সেই কথাটো কোৱা দেখিবলৈ পাইছিল আনফালে সাগৰ ঘৰলৈ অহাত সাগৰে অঞ্জলিক সুধিছিল মানুহ এজনৰ প্ৰতি একো নজনাকৈ কেনেকৈ আপন হ'ব পাৰে বুলি সুধিছিল আৰু সাগৰে যে মনে মনে অঞ্জলিক ভাল পাইছিল সেই কথাটো ক'লে আৰু মৌচুমীক যেন ওচৰত পাই বুজিব পৰা নাই সেই কথাটো ক'লে এতিয়া বাৰু সাগৰে যে অঞ্জলিক সৰুৰ পৰা ভাল পাইছিল সেই কথাটো গম পাবনে আৰু মৌচুমীয়ে বাৰু সাগৰক অঞ্জলিৰ লগত এতিয়াৰ পৰা সন্দেহ কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত সাগৰে অঞ্জলি আৰু সুৰজিতৰ সম্পৰ্কটো কিয় সহজভাৱে ল'ব পৰা নাই সেই কথাটো ক'ব আৰু আনফালে অঞ্জলিয়ে সাগৰৰ কথাখিনি সুৰজিতক ক'ব এতিয়া বাৰু সুৰজিতে সাগৰক তই মোক আগতে কিয় নকলি বুলি ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে সাগৰে অঞ্জলিক কোৱা কথাখিনি কলেজলৈ যাওঁতে ভাবি যাব আৰু মৌচুমীয়ে মাকক সাগৰ আৰু অঞ্জলিৰ কিবা সম্পৰ্ক আছিল নেকি সুধিব এতিয়া বাৰু মাকে মৌচুমীক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অঞ্জলিৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।